So guys, এতিয়া ৰাতিপুৱা বাজিছে চাওক 2:35 এতিয়া ৰাতিপুৱা হৈছে আৰু মই খোৱা উঠিলো মানে মই হাইৱেলৈ গৈ আছো। আলহী আহি আছে লখিমপুৰৰ পৰা, তেওঁলোকক পিক আপ কৰিবৰ কাৰণে গৈ আছো। এখন বেলেনো তেওঁলোকে নিবৰ কাৰণে আহি আছে, গতিকে হাইৱে ওচৰলৈকে যাওঁ তেওঁলোক পিক আপ কৰিবৰ কাৰণে। গতিকে লখিমপুৰৰ পৰা আলহী আহি আছে গাড়ী নিবলৈ, এয়া ফোন কৰিলে তেওঁলোকে। গতিকে যাওঁ, তেওঁলোকে চুপাৰ পৰা নামিব দিয়া, মই তেওঁলোকক পিক আপ কৰিব যাওঁ, লৈ আহোঁ আৰু তেওঁলোকে গাড়ীখন লৈ যাব। গতিকে দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। বেলেনো কেইবাখনো আছিল, এখনকে মানে গৈছে আৰু 6খনমান বেলেনো আছিলে। এইখন গাড়ী লৈছে হোৱাইট LED, বাক ধুনীয়া একদম হোৱাইট পোহৰকেইটা বৰ ভাল লাগে চলাই পেলাই। বাকী যি নহওক তেওঁলোকে গোটেই ৰাতিটো আহি আছে। এই 9টামান বাজিছে গাড়ীত মানে চুপাৰত উঠিলে। গতিকে মই যাওঁ তেওঁলোকক আনোগৈ, আহি পেলাই অকণমান শুব দিওঁ। মোৰ ঘৰতে মানে একদম ধুনীয়াকৈ অলপ শুব দিওঁ, ফ্ৰেছ হ'ব দিওঁ। ৰাতিপুৱাহে খোৱা পৰা উঠি গাড়ী চাড়ী চাব, তাৰপিছতে কথা হ'ব নাই। ঠাণ্ডা দিনটো উঠি আহিবলৈ বৰ অসুবিধা, একো নাই। তেওঁলোকে বহুত দূৰৰ পৰা কষ্টকৈ আহিছে। ইফালে টেম্পাৰেচাৰটো 32 ডিগ্ৰী কৰি লৈছোঁ, একদম ঠাণ্ডা লাগিছে, মানে হিটাৰ লগাই লৈছোঁ। এইখন অট'মেটিক এচি হয়, ইয়াত মানে চেলচিয়াছটো মিলাই ল'লেই হ'ল আৰু একদম মজাকৈ। তেওঁলোকে বোলে অলপ আগত নামিলে, ইয়াৰ পৰা আৰু 2 কিলোমিটাৰমান আগত নামিলেগৈ। মই তালৈকে গৈ আছোঁ এতিয়া, তাতে লগ পামগৈ তেওঁলোকক। লগ পালোঁ তেওঁলোকক সেইয়া পাই গ'লা হে একদম ধুনীয়া জেগাত নামিছা। এইখন ব্লেংকেট হা, এতিয়া খোৱা আৰু একে ৰাতিপুৱাহে কথা পাতিম দেই। শুই থাকা, কিবা লাগতে হ'লে মোক ফোন কৰিলে হ'ল হা। দিয়া, কিবা লাগতে হ'লে মোক ফোন কৰিলে হ'ল। এই চাইডতে বাথৰুম আছে নহয়, দিয়া। দিয়া চেণ্ডেল দি আছোঁ বাৰু। গাড়ী নিবলৈ আহিছো, গাড়ী লৈ গুৱাহাটী আহিলে সোমাই যাম মানে দেই। টুটুতাই খুব ধুনীয়া আমাক আপ্যায়ন কৰিছে দেই, তেখেতক অশেষ ধন্যবাদ। আৰু তেখেতৰ ভিডিঅ' মই বহুত আগৰ পৰাই চাই থাকোঁ, যথেষ্ট তেওঁ ভাল মানুহ, সেইটো এটা মানুহ। আৰু তেখেত আগুৱাই যাওক সদায়, মোৰ মনৰ পৰা আশীৰ্বাদ দিছোঁ খেলাব, সদায় আগুৱাই যাওক আৰু ইয়াতকো উন্নতি কৰক, আমি সদায় তাকে কামনা কৰিছোঁ। থেংক ইউ দেই। খোৱা খাওঁ দেই। খোৱা। এইখন ৰেড বিউটি মই আনিছিলোঁ, আপোনালোকক দেখাইছিলোঁ। মাত্ৰ চলিছিল 17,000 কিলোমিটাৰ। এইখন আজি ডেলিভাৰী হ'ব। এইখন আজি নিব লখিমপুৰলৈ, লখিমপুৰ ঘিলামৰালৈ নিব গাড়ী। মানে এখন স্পেয়াৰটোৱে ইউজ হোৱা নাই, স্পেয়াৰ আনটাষ্ট। এই গাড়ী চাওক না, একদম মজা কণ্ডিশ্যন আছিলে। ৰেড বিউটি এইবোৰ DRL প্ৰজেক্টৰ সকলোবিলাক আছে। এয়া গাড়ী লক্স লখিমপুৰলৈ নিব। গাড়ী মানে একদম ধুনীয়া হৈ আছে, এখনৰ একদম নতুন গাড়ী বৰাবৰ হৈ আছে আৰু। এয়া চাওক কোম্পানী ভাই এইবোৰ পলিথিনবিলাকে চাওক না। এয়া চাওক ষ্টেপনি, স্পেয়াৰ ইউজেই হোৱা নাই, একদম নতুন গাড়ী এখন আৰু ইমান মজা হৈ আছে নহয়। 17,000 কিলোমিটাৰ চলিলে গাড়ী কি হ'ব আৰু। গতিকে এইখন নিব আহিলে তেওঁলোকে। চ' এয়া বেলেনো ককাইক ভাইক দুজন আহিল নিবলৈ। ভিডিঅ' চাই আহিলোঁ গাড়ীখন নিবলৈ, খুব ধুনীয়া লাগিলে। দাদাই মই আহিলোঁ, মনপচন্দ হ'ল, একদম মনপচন্দ ভবা মতে গাড়ীখন পালোঁ। আৰু টুটুদা আগুৱাই যাওঁ, বহুত ভাল পাওঁ তেখেতক, ভিডিঅ' চাইছোঁ। থেংক ইউ। তেখেতক ভবামতে গাড়ী পাইছোঁ, বহুত ভাল গাড়ী আৰু দাম দৰ ধুনীয়া কৈছে তেখেতে, একো অসুবিধা নাই। আপোনালোকেও নিবলৈ মই কোৱা দামতকৈ বহুত কমাই দিছোঁ। আৰু বাকী তোমাৰ টিচাৰে ল'লে আৰু ৰেড বিউটিখন টিচাৰে ল'লে। কল্পনা ক'ৰ আছিলে?
আমি হয়তো ঢকুৱাখানা আছিলো ঢকুৱাখানা ন ঢকুৱাখানা ঘিলামৰা বহুত দূৰৰ পৰা আহিছা তোমাৰ কিমান কিলোমিটাৰ মান হৈ যায় আমি প্ৰায় 420 কিলোমিটাৰ ৰাতি চুপাৰত উঠিছে আৰু আমাৰ 2টা হয়তাত পাই গৈছে মই পিক আপ কৰি লৈ আহিছো আৰু চব ঠিকে আছে মানে ভাবিছিলানে এইখিনি এনেকুৱা এটা পাম বুলি ধৰক নাই বেলেগত বুলি ভবাই নাই আমি তোৰ ওপৰত বিশ্বাস আছিলে তেখেতে যেনেকে ভিডিঅ' দিয়া সৰু পৰা চাওঁ দূৰৰ পৰা অহাৰ পাছত আহি আমাক থাকিবৰ কাৰণে ইমান ধুনীয়াকৈ সুবিধা কৰি দিছে পোৱা দিছে কাৰণ ইয়াতেতো আপুনি নামিলে আমাক অলৰেডি লৈ আছে আনি আপুনি আমাক ধুনীয়াকৈ মানে অতিথিৰ কাৰণে আপোনাৰ এক্সট্ৰাকৈ এটা ঘৰ বনাই থোৱা আছে দূৰৰ পৰাও আহে ইয়াত অসুবিধা নাই আহি থাকিবৰ কাৰণে গাড়ীখন চাবলৈ যদি আহে আপুনি আৰামছে থাকি মেলি চাই মেলি নিব পাৰিব আমি একো অসুবিধা পোৱা নাই মানে ভাল হৈছে বহুত ধুনীয়া ঠিক আছে নতুন গাড়ী শুভেচ্ছা থাকিল আহিবা আকৌ আহিম আমি আপোনালোকো ছাজেষ্ট কৰিছো ইয়ালৈ আহিব পাৰে গাড়ী নিব পাৰে বিশ্বাসী কিন্তু হয় তেওঁ নিশ্চয় মোৰ লগত বহুত দিন কথা পাতি আছিলে একচুৱেলি ফাইনেলি হৈ গ'ল আৰু এতিয়া হেড ছাৰে স্কুললৈ গাড়ী লৈ যাব আৰু কেতিয়াবা তেওঁ বোলে কেতিয়াবা এক্সটাৰ্নেলো পৰে ন তেতিয়া মানে এক্সটাৰ্নেলো পৰে কেতিয়াবা তেওঁ ধৰক স্কুটি লৈ যাবলৈ ভাল নালাগে ৰেড বিউটিখন দিলো আৰু এতিয়া ঠিক আছে নতুন গাড়ী শুভেচ্ছা থাকিল কৈ থাকা ঘৰ পাওঁতে পাওঁতে দেৰি হ'ব ফোন কৰিবা দেই নাই চাবি 2টাই লৈছো হা লৈছা বেলেনো গোটেই কেইখন গ'ল আৰু এখনকে বেলেনো নাইকিয়াই হ'ল আৰু কেইবাখনো বেলেনো আছিলে বাই বাই ৰেড বিউটি বাই বাই